মাংসভোজী সকললৈ দুখ হ'ব। সোণাৰী চাপৰিত অচিন ৰোগত মৃত্যু হৈছে শ শ গাহৰি। সোণাৰী চাপৰি অঞ্চলত বিগত কিছুদিন ধৰি অচিন ৰোগত আক্ৰান্ত হৈ অস্বাভাৱিক হাৰত গাহৰি মৃত্যু হোৱাত মূৰে কপালে হাত দিব লগা হৈছে গাহৰি পালকসকল। বিশেষকৈ সোণাৰী চাপৰি অঞ্চলৰ অধিকাংশ লোকৰ লগতে মিচিং অধ্যুষিত অঞ্চলসমূহতো গাহৰি পালনকে জীৱন জীৱিকাৰ সম্বল হিচাপে গ্ৰহণ কৰি অহা লোকসকলে এতিয়া মূৰতে হৰত ভাগি পৰিছে। এই ক্ষেত্ৰত ঢকুৱাখানা মহকুমা প্ৰশাসনক কঠোৰ স্থিতি গ্ৰহণ কৰি কোনো লোকে যাতে মৃত গাহৰিৰ মাংস বিকি বা খাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল'বলৈকো আহ্বান জনাইছে একাংশ গাহৰি পালকে। মোৰ গাহৰি তিনিটা অচিন বেমাৰত মৃত্যু হৈছে। আমাৰ নিচিনা মানুহৰ এইখিনি আছিলে মূলধন আৰু সম্বল, জীৱিকাৰ সম্বল। বিশেষকৈ এই গাহৰি যেতিয়া নেকি লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছোঁ, সঁচাকৈ মৰ্মাহত হৈছোঁ। সেয়ে মই বিভাগীয় কৰ্তৃপক্ষক লগতে সোণাৰী চাপৰি অঞ্চলত যেনেদৰে এতিয়া গাহৰি যিটো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে, প্ৰশাসনীয় বিভাগক মই অনুৰোধ জনাইছোঁ যাতে যেন এইখিনি তদাৰক কৰি খাদ্যৰ নামত যাতে যেন বিষপান নকৰে, বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ।